নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস চাওঁ কি আছে আজি আমাৰ বাতৰিত 11 ডিসেম্বৰ শনিবাৰে অনুষ্ঠিত হৈ যায় অনাতাঁৰ শিল্পী মঞ্চ যোৰহাটৰ 19তম প্ৰতিষ্ঠা দিৱস নিউজৰ এক ৰিপৰ্ট অনাতাঁৰ শিল্পী যোৰহাটৰ 19তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 11 ডিসেম্বৰ 2021 তাৰিখ শনিবাৰে মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত এক সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈ যায় যোৰহাট সমষ্টিৰ বিধায়ক শ্ৰীযুত হিতেন্দ্ৰনাথ গোস্বামীয়ে উদ্বোধন কৰা অনুষ্ঠানত অনাতাঁৰ শিল্পী মঞ্চৰ সদস্যসকলে গীত মাত পৰিৱেশন কৰাৰ লগতে ভাৰ্গৱী ফুকনৰ তত্ত্বাৱধানত ভাৰতনাট্যম আৰু সৃষ্টিশীল নৃত্যৰ অনুষ্ঠান আগবঢ়ায় উল্লেখযোগ্য যে অভিনেতা দীপক নাথে আঁত ধৰা অনুষ্ঠানটিত মঞ্চৰ সদস্যা নিকুমণি শৰ্মাৰ এটি আধুনিক গীত শুভোন্মোচন কৰা হয় অনুষ্ঠানটিত বোলছবি পৰিচালক সংগীত শিল্পী জয়ন্ত নাথেও গীত পৰিৱেশন কৰে ইয়াৰ উপৰিও নৱপ্ৰজন্মৰ ৰাজনীল দত্ত অনুভৱ বৰা আৰু তুষাৰ প্ৰণৱ কাকতিয়ে গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে শৈক্ষিক মহানগৰী বুলি কোৱাৰ লগতে সাংস্কৃতিক মহানগৰী বুলি কয় ৰাজধানী বুলি কয় অসমৰ গতিকে আমি সাংস্কৃতিক ৰাজধানী হিচাপে আমাৰ ইয়াত যিখিনি সাংস্কৃতিক গ্ৰুপ আছে বিভিন্ন সেই গ্ৰুপবিলাকৰ মাজত এটা কোঅৰ্ডিনেশ্যন মোৰ খুব প্ৰয়োজন বুলি ভাবোঁ আৰু এটা আমি সাংস্কৃতিক প্ৰকল্প যোৰহাটত আমি তেখেতসকলৰ যিখিনি আইডিয়া আছে সেই আইডিয়াখিনি লৈ পেলাই আমি কৰাৰ কথা ভাবি আছোঁ প্ৰকল্প এটাৰ ইতিমধ্যে আমি এটা ৰূপৰেখা দিছোঁ যদিও মই তেখেতসকলে ভবামতে কামবিলাক হ'লে মোৰ ভাল লাগিব সেইকাৰণে মই তেখেতসকলক কৈছোঁ যে আপোনালোক সকলো মাজত এটা কোঅৰ্ডিনেশ্যন কৰক আৰু কৰি প্ৰকল্পটো কেনেকুৱা হ'ব লাগে কিখিনি তাত থাকিব লাগে আমাৰ যোৰহাটৰ নিচিনা বহুত ডাঙৰ চহৰো নহয় সেইমতে আমি কওকচোন দাদা মই ডক্টৰ দেৱজিৎ শৰ্মা হয় যোৰহাট আমাৰ যিটো মঞ্চ অনাতাঁৰ শিল্পী মঞ্চ যোৰহাটৰ মই উপসভাপতি যোৱাকালি আমাৰ এই অনুষ্ঠানৰ প্ৰতিষ্ঠা দিৱস আছিল সেই হেতুকে আজি আমি এখন সাংস্কৃতিক অনুষ্ঠান কৰিছোঁ আমাৰ শিল্পীৰ মাজত সকলোৱে আমি ইয়াত বিভিন্ন ধৰণৰ গীত মাত পৰিৱেশন কৰিছোঁ আমাৰ লোকসংগীত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত বাবুল প্ৰসাদ বৰুৱাদেৱৰ গীত ভূপেন্দ্ৰ সংগীত তাৰোপৰি প্ৰত্যেকৰ নিজৰ নিজৰ গীতৰ কাৰণ সকলোৱে অনাতাঁৰ শিল্পী সেইকাৰণে তেওঁলোকৰ নিজৰ নিজৰ গীতৰ ওপৰত পৰিৱেশন হৈছে লগতে দুই এটা আমাৰ নৃত্য অনুষ্ঠান আমাৰ এই অনুষ্ঠানটো মুখ্য অতিথি আছিল যোৰহাটৰ মাননীয় বিধায়ক এয়া হ'ল আমাৰ সম্পাদকে দুই এষাৰ ক'ব এই বিষয় অনুষ্ঠানটোৰ বিষয়ে শেষৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট 11 ডিচেম্বৰ শনিবাৰে যোৰহাট প্ৰেছ ক্লাবত বিশিষ্ট সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপৰ সৈতে সাংবাদিকসকলৰ এক অন্তৰংগ আলাপ অনুষ্ঠিত হৈ যায় নিউজৰ এক প্ৰতিবেদন 11 ডিচেম্বৰ শনিবাৰে যোৰহাট প্ৰেছ ক্লাবত বিশিষ্ট সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপৰ সৈতে সাংবাদিকসকলৰ এক অন্তৰংগ আলাপ অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত অনুষ্ঠানটিৰ মূল বিষয় আছিল RTI আৰু মিডিয়া তথা সাংবাদিকতালৈ অহা প্ৰত্যাহ্বান অন্তৰংগ আলাপ অনুষ্ঠানটিত সভাপতিত্বৰ আসন শুৱনি কৰে যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি দিগন্ত বুঢ়াগোহাঁয়ে আৰু সভাখনৰ আঁত ধৰে যোৰহাট প্ৰেছ ক্লাবৰ সম্পাদক প্ৰদীপ বৰাই ৰেডিঅ'টো শুনি পেলাই শিকে টেলিভিশ্যন দেখি পেলাই চিনেমা দেখি পেলাই শিকে গান শুনি পেলাই শিকে আৰু বাতৰি কাকত কিতাপ চপাখিনি পঢ়ি পেলাই শিকে যেতিয়ালৈকে বেচৰকাৰী ছেটেলাইট টেলিভিশ্যন নাছিল যেতিয়ালৈকে দূৰদৰ্শন নাছিল যেতিয়ালৈকে আমাৰ কেৱল 3খন দৈনিক অসমীয়া বাতৰি কাকত আছিল আৰু সকাল আকাশবাণী আছিল মন কৰিব এইটো গৱেষণাৰ বিষয় হ'ব পাৰে তেতিয়ালৈকে ভাষাটোৰ আমাৰ ভাষাটোত বৰ বেছি বেমেজালি নাছিল একেটাই ভাষা ৰেডিঅ'টো শুনা গৈছিল একেটাই ভাষা 3খন বাতৰি কাকত প্ৰকাশিত হৈছিল একেটাই ভাষা আমি অসমীয়া চিনেমাবিলাকত শুনিছিলোঁ নাটকবিলাক এতিয়া কিন্তু বাতৰি কাকত ভেদে ভাষাৰ গতি অলপ সলনি হোৱা যেন লাগে কিয় হৈছে নাজানো কিন্তু তাৰ কোনো এটা কৰ্তৃপক্ষ নাই যিটো কৰ্তৃপক্ষই ভাষাটো সৃষ্টি কৰি দিব পাৰে বা সৃষ্টি কৰি দিব পাৰে কিন্তু নিৰ্দেশনা নিশ্চয় অসম সাহিত্য সভাৰ নিচিনা অনুষ্ঠানে দিব পাৰে ব্যুৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট
11 ডিচেম্বৰ শনিবাৰে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হয় এখনি সংবাদমেল নিউজ নাৰেক ৰিপৰ্ট 19 ডিচেম্বৰ শনিবাৰে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হয় এখনি সংবাদমেল উল্লেখযোগ্য যে ছাত্ৰ নেতা প্ৰায়ত অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ সৈতে অভিযুক্তসকল কৈবৰ্ত সম্পাদৰ হোৱাৰ বাবে সামাজিক মাধ্যমত অভব্য মন্তব্য দিয়াৰ বাবে ক্ষোভিত হৈ পৰিছে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি আৰু যোৰহাট জিলা সমিতি উক্ত সন্দৰ্ভত উজনি অসমৰ DIG মৃদুলান্ত শৰ্মাৰে এক দীঘলীয়া আলোচনাত মিলিত হোৱাৰ পিছত এই তুচ্ছ তাচ্ছিল্য মন্তব্য কৰা ব্যক্তিসকলক অতি সোনকালে কৰায়ত্ব কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে আৰু সেই সময়ত যোৰহাট জিলা উপায়ুক্তকে আৰম্ভ হৈ প্ৰশাসন জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনক তেওঁলোকে সহযোগ কৰি দোষী কৰায়ত্ব কৰিবলৈ তেওঁলোকে দাবী জনাইছিলে আৰু সেই ঘটনাৰ সংঘটিত ঠিক দুদিনমানৰ পিছৰ পৰাই সামাজিক মাধ্যমত একাংশ ব্যক্তিয়ে এটা জাতি জনগোষ্ঠীৰ দাস উপাধি কৈবৰ্ত লোকসকলৰ উদ্দেশ্যে কিছুমান অশালীন মন্তব্য প্ৰদান কৰি আছিলে যিসমূহ মন্তব্যই আমাৰ অনুসূচিত কৈবৰ্ত লোকসকলক আঘাত খনাৰ লগতে আমাক মানসিকভাৱে কষ্ট দিছে আৰু আপোনালোকে সকলোৱে জ্ঞাত যে অসমতে হওক বা ভাৰতবৰ্ষতে বিভিন্ন সময়ত যিবোৰ ঘটনা সংঘটিত বিভিন্ন ধৰ্মৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে সংঘটিত কৰিছে অপৰাধী কোনো জাত নাথাকে এই কথাটো আমাৰ সকলোৱে জ্ঞাত হোৱাৰ পিছতো এটা জনগোষ্ঠীক তেওঁলোকে এনেদৰে আক্ৰমণ লক্ষ্য কৰি লোৱাটো অতি দুৰ্ভাগ্যজনক এই ক্ষেত্ৰত আমাৰ যোৰহাট জিলা অনুসূচিত ছাত্ৰ সন্থাই আৰক্ষী প্ৰশাসনৰ ওচৰত যোৰহাট সদৰ থানা আৰু তিয়ক আৰক্ষী থানাৰে আৰম্ভ কৰি অসমৰ বিভিন্ন থানাত ৰুজু কৰিছে এই পৰ্যন্তলৈকে যিহেতু কোনো ধৰণৰ অপৰাধী গ্ৰেপ্তাৰ কৰা নাই বা তেওঁলোকে যিসমূহে তেওঁলোকে সামাজিক মাধ্যমত এটা জাতিক তাচ্ছিল্যমূলক মন্তব্য প্ৰদান কৰাৰ পিছত গ্ৰেপ্তাৰ কৰা নাই গতিকে গ্ৰেপ্তাৰ নকৰাৰ অচিলালৈ দিনক দিনে এই এনেধৰণৰ মন্তব্য সামাজিক মাধ্যমত বাঢ়ি যোৱাৰ পৰিলক্ষিত হৈছে যিটো কথাত আমাৰ বিভিন্ন মহলে গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে দুখ প্ৰকাশ কৰিছে এই ক্ষেত্ৰত আমি আজি যোৰহাট জিলাত থকা আৰক্ষী যিগৰাকী DIG মৃদুলান্ত শৰ্মা ডাঙৰীয়া ছাৰ তেখেতক আমি সাক্ষাৎ কৰোঁ সাক্ষাৎ কৰাৰ সময়ত এক দীঘলীয়া আলোচনাত তেওঁলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰে যে তেওঁলোকে অতি শীঘ্ৰে তেওঁলোকক কৰায়ত্ব কৰিব 1989 চনৰ যি অনুসূচিত জাতি জনজাতি নিৰ্যাতিত আইন আছে উক্ত আইনৰ আধাৰত তেওঁলোকে গোচৰসমূহ পঞ্জীয়ন কৰিব আৰু কিছুমান গোচৰ তেওঁলোকে আৰক্ষীৰ ফালৰ পৰা নিজাকৈ তেওঁলোকে গোচৰৰ পৰা কৰিব শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ শৈক্ষিক তথা সাংস্কৃতিক নগৰী 600 বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰত নকৈ সংযোজন ঘটিল এক ব্যতিক্ৰমী ব্যৱসায়িক প্ৰতিষ্ঠান 12 ডিচেম্বৰ দেওবাৰে যোৰহাটৰ বঙালপুখুৰী অঞ্চলত এক মাংগলিক পৰিৱেশত অগতানুগতিক আৰু ব্যতিক্ৰমী এটি ব্যৱসায়িক প্ৰতিষ্ঠান পেজ টাৰ্ণাৰ নামাকৰণেৰে এখনি ব্যৱসায়িক প্ৰতিষ্ঠান জন্ম লাভ কৰে উল্লেখযোগ্য যে উচ্চ শিক্ষিত যুৱতী বাগেশ্ৰী কটকীয়ে জন্ম দিয়া পেজ টাৰ্ণাৰত পাঠকসকলে ব্যৱসায়িক প্ৰতিষ্ঠানখনত থকা গ্ৰন্থগাৰত কিতাপ পঢ়াৰ উপৰিও ক্ৰয় কৰিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠানটিৰ স্বত্বাধিকাৰ বাগেশ্ৰী কটকীয়ে শিক্ষকতাৰ চাকৰি ত্যাগ কৰি নৱপ্ৰজন্মৰ মাজত কিতাপৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ উদ্দেশ্যে আৰম্ভ কৰিছে উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানটি লগতে স্বত্বাধিকাৰগৰাকীয়ে কয় যে অৱসৰপ্ৰাপ্ত ব্যক্তিসকলো উপকৃত হ'ব উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানটিৰ পৰা উদ্বোধনী অনুষ্ঠানটিৰ শুভ মুহূৰ্তত উপস্থিত আছিল আৰ্মি পাব্লিক স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ফিৰদৌছা চুলতানা চেমফৰ্ড বিদ্যালয়ৰ পৰিচালক দিগন্ত দত্ত যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি বিশিষ্ট সাংবাদিক দিগন্ত বুঢ়াগোহাঁই বিশিষ্ট অধিবক্তা ঋতু গোস্বামী দেৱীশ্বৰ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা প্ৰিয়ংকা কাকতি মোৰ আচলতে পেণ্ডেমিকৰ সময়ত মোৰ সপোনটো এইটো বহুত আগৰ পৰাই আছিলে কিন্তু পেণ্ডেমিকৰ সময়ত মানে এনেকুৱা হৈ গৈছে যে সকলো মানুহ ঘৰৰ ভিতৰত সোমাই গৈছে তাহাঁতি মোবাইল ফোন লৈ তাহাঁতি সোমাই গৈছে তেতিয়া মানে মই ভাবিলোঁ যে ল'ৰা ছোৱালীবিলাকে আৰু তেতিয়া শুনিবলৈ বহুত পাইছে আজিকালি ল'ৰা ছোৱালী কিতাপ নপঢ়ে নহয় সেই বস্তুটো মোক বহুত টাচ কৰিলে কাৰণ মই বহুত সৰুৰ পৰাই কিতাপ পঢ়োঁ মোৰ খুব ভাল লাগে কিতাপ পঢ়ি মই কেতিয়াবা মানে এনেকুৱা কৰোঁ যে লাইব্ৰেৰীৰ পৰা লৈ আনো কিতাপ পঢ়িও স্কুলৰ লাইব্ৰেৰীৰ পৰা তেতিয়া স্কুলৰ পৰাই মই কিতাপ পঢ়োঁ সেই তেনেকুৱা মোক খুব মানে বেয়া লাগিল শুনি পালে যে আজিকালি ল'ৰা ছোৱালী কিতাপ নপঢ়ে সেইটোৱে মোক টাচ কৰিলে আৰু সেই তেনেকেই মই আগবাঢ়ি গ'লোঁ মই ভাবিলোঁ যে কিবা এটা কৰিব লাগিব মই ছ'চাইটিটোৰ কাৰণে কিবা এটা কৰিব লাগিব সেই তেনেকেই মই আগবাঢ়ি পেলাই মই ভাবিলোঁ যে এই বস্তুটো মই খোলোঁ
বুক ষ্ট'ৰ আৰু লগতে লাইব্ৰেৰীটো কিছুমান ল'ৰা ছোৱালী এনেকুৱা হয় যে স্কুলৰ লাইব্ৰেৰীত তাহাঁতি স্কুলৰ কিতাপে পঢ়িব পাৰে বা লাইব্ৰেৰীয়ানে দুখন মেগাজিন ওলাই দিব সেইকেইখনে পঢ়িব পাৰে যিহেতু মই এগৰাকী স্কুল টিচাৰ আছিলোঁ মই জানো সেই তেনেকুৱা হয় তেতিয়াত মানে তাহাঁতি কি কৰে এই লুকাই চুৰ কৰি পেলাই কিতাপ এখন পঢ়িব বিচাৰে মোৰ সেইটো বেয়া লাগে তেতিয়া মানে মই ভাবিছোঁ যে তাহাঁতিওতো কিতাপ পঢ়িব বিচাৰে তাহাঁতিও কিতাপ পঢ়িব পাৰে তাহাঁতৰ কাৰণে মই কৰিলোঁ এইটো এটা স্পেচ হয় য'ত মানে মানুহে আহিব পাৰে ইয়াত মোৰ সৰু বাচ্চা এবছৰীয়া বাচ্চাৰ পৰা যিমান ডাঙৰ মানুহৰ কাৰণে কিতাপ আছে কোনোবা এনেকুৱা ভাবে যে ফ্যামিলি ৰেষ্টুৰেণ্টত যেনেকৈ যায় খাবলৈ তেনেকৈ ফ্যামিলি ইয়াত আহি পেলাই পঢ়িব পাৰে তেনেকুৱা মই প্ৰভিজন ৰাখিছোঁ যে সৰু বাচ্চা ইয়াত বহি পেলাই পঢ়িব লগতে মাক দেউতাকেও পঢ়িলে সেইটো মই এনভাইৰনমেণ্ট তাহাঁতৰ কাৰণে ক্ৰিয়েট কৰি দিছোঁ মানে এইটো নতুন চিন্তাধাৰাৰে মানে বাচ্চাৰ পৰা যোনে আহক মানে এণ্টাৰটেইনমেণ্ট কৰিব পাৰিব জাষ্ট মাইণ্ড ফ্ৰেছ আৰু এভৰি অল্টাৰনেট ছানডেজত মই এটা ইভেণ্ট ৰাখিম ইভেণ্ট মানে কেতিয়াবা বুক ৰিডিং হ'ল যেনিবা বা কোনোবা বুক লঞ্চ কৰিব বিচাৰিলে ইয়াত লঞ্চিং কৰিব পাৰে বা কেতিয়াবা এনেকুৱা হৈছে যে কিবা কুইজ কম্পিটিশ্যন পাতিছোঁ ইয়াত বেলেগ বেলেগ স্কুলৰ পৰা বাচ্চা আহিব সেই তেনেকুৱাকৈ মই বস্তুটো লৈছোঁ কেতিয়াবা বুক ক্লাব কৰিব পাৰোঁ আমি কিতাপ চবৰ হাতে হাতে এখন এখন কিতাপ লৈ পেলাই মই এইটো বস্তু এটা ফৰেনত মই দেখিছোঁ এটা ক্লিপ যে মানুহবিলাকে কথা পাতে লাইব্ৰেৰী মানে কি হয় মানে কথা পাতে ন আমি কথা পাতোঁ সেইটো বস্তু লাইব্ৰেৰীত মানে কিতাপ পঢ়ি পেলাই আমি কথা পাতোঁ যে মোৰ কিতাপখনত এটা ইণ্টাৰেষ্টিং বস্তু এটা আহিছে শুনচোন সেইটো কৰি পেলাই এজনী ছোৱালীয়ে ক'লে ইজনীয়ে ক'লে এতিয়া কিন্তু মোৰ কণ্টেণ্টটোত বেলেগ কিবা এটা আহিছে ইণ্টাৰেষ্টিং সেইটো শুন সেই তেনেকৈ সেই বেলেগ বেলেগ কিতাপৰ মাজে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট সদৌ যোৰহাট জিলা মাল পৰিবহণ চালক সন্থাৰ উদ্যোগত পালন কৰা হয় ছাত্ৰ নেতা অনিমেশ ভূঞাৰ আদ্য শ্ৰাদ্ধ নিউজ নাওৰ ৰিপৰ্ট সদৌ যোৰহাট জিলা মাল পৰিবহণ চালক সন্থাৰ উদ্যোগত পালন কৰা হয় ছাত্ৰ নেতা অনিমেশ ভূঞাৰ আদ্য শ্ৰাদ্ধ উল্লেখযোগ্য যে 11 ডিচেম্বৰ শনিবাৰে যোৰহাট ট্ৰাক ষ্টেণ্ডত আয়োজিত শুভকৰ্মভাগীত নাম প্ৰসংগৰ পিছতে সন্থাৰ প্ৰতিজন সদস্যই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰে যোৱা 29/11/2021 তাৰিখে যোৰহাট ট্ৰাক ষ্টেণ্ডত স্বৰ্গীয় অনিমেশ ভূঞাক কেইজনমান দুৰ্বৃত্তই অতি নিৰ্মমভাৱে হত্যা কৰিছিলে তাক আমি যোৰহাট চালক আৰু মালিক সন্থাৰ তৰফৰ পৰা তীব্ৰভাৱে আমি গৰিহণা দিছোঁ আৰু আজি আমি তেখেতৰ কাৰণে আমি ট্ৰাক চালক আৰু মালিকসকলে একগোট হৈ পেলাই আমি আদ্য শ্ৰাদ্ধৰ আয়োজন কৰিছিলোঁ যাতে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ কোনো দুষ্ট প্ৰকৃতিৰ লোকে আমাৰ যোৰহাটৰ যি সাংস্কৃতিক নগৰীৰ বদনাম কৰি দিলে আমাৰ ট্ৰাক ষ্টেণ্ডৰ বদনাম কৰি দিলে আমাৰ নিবনুৱা যুৱকসকলে যি ইয়াত ব্যৱসায় চলাইছিলে তাত ব্যাঘাত জন্মালে তাৰ কাৰণে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আজি আমাৰ যিটো অসুবিধা হৈছে সেই দুষ্ট প্ৰকৃতিৰ লোকসকলে আমাৰ ইয়াত সন্ত্ৰাস চলোৱাৰ কাৰণে ড্ৰাগছকে আদি কৰি যিকোনো ব্যৱসায় চলোৱাৰ কাৰণে আমাৰ ইয়াত যিখিনি অসুবিধা বা যিখিনি আমি এতিয়া ভোগ কৰিবলগীয়া হৈছে সেইকাৰণে আমি তীব্ৰভাৱে আমি ট্ৰাক চালক আৰু সৰু গাড়ীৰ মালিক সন্থাৰ তৰফৰ পৰা তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু তেখেতৰ যাতে আত্মাই চিৰশান্তি লাভ কৰে আৰু যাতে এনেকুৱা ধৰণৰ দুৰ্ঘটনা আমি কেতিয়াও কামনা নকৰোঁ যোৰহাট হৈছে এখন সাংস্কৃতিক নগৰী সকলোৱে জানে ভাৰতবৰ্ষত যোৰহাটৰ এটা নাম আছে অসমৰ ভিতৰত যোৰহাটৰ এটা নাম আছে সকলোৱে জানে যোৰহাটৰ বিষয়ে যোৰহাটৰ নাগৰিকৰ বিষয়ে যোৰহাট হৈছে এখন ভদ্ৰ মানুহৰ মহানগৰী গতিকে আমি আমাৰ ইয়াৰ ট্ৰাক আৰু চালক বা তথা মালিকসকল সেইদিনাখন বহুত ল'ৰা মই নিজে সেই সময়ত উপস্থিত নথকাৰ কাৰণে এনেকুৱা এটা অনাকাংক্ষিত ঘটনা হ'বলৈ পালে সেই যিটো ঘটনাৰ কাৰণে আজি গোটেই অসম তথা ভাৰতবৰ্ষ কঁপি উঠিছে মানুহৰ মাইকী বা নিজৰ মাকৰ যে সকলোৰে ভাই ভনী ভাই সকলোৰে যি অন্তৰ কবি অন্তৰে কান্দিও কৈছে তেনেকুৱা ধৰণৰ ঘটনা আমি ট্ৰাক ষ্টেণ্ডত তথা যোৰহাটত আমি সকলোৱে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট দক্ষিণ মাজুলী আহতগুৰিত সদৌ অসম ভিত্তিত দিবানৈশ ভলীবল প্ৰতিযোগিতা নিউজ নাওৰ এক প্ৰতিবেদন
দেৰগাঁৱৰ সমীপৱৰ্তী দক্ষিণ মাজুলী আহঁতগুৰিৰ বিলতীয়া ভাতৃপ্ৰতিম যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হয় সদৌ অসম ভিত্তিক দিবানৈশ প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা। মাজুলী ভূখণ্ডৰ পৰা বিচ্ছিন্ন অতি দুৰ্গম অঞ্চলটিত অনুষ্ঠিত কৰা সদৌ অসম ভিত্তিক দিবানৈশ ভলীবল খেলখনিক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ। উল্লেখযোগ্য যে পুৱা সামূহিক চাফাই বৃক্ষৰোপণ শ্বহীদ তৰ্পণ আৰু পতাকা উত্তোলন কাৰ্যসূচীৰ পাছতেই অনুষ্ঠিত হয় খেল উদ্বোধনী অনুষ্ঠান। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজত খেলখনি উদ্বোধন কৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিনিধি হিচাপে উপস্থিত থকা গোলাঘাট জিলা বিজেপিৰ সাধাৰণ সম্পাদক পৰাগ বৰাই। এটি সমবেত সংগীতেৰে শুভাৰম্ভণি কৰা উদ্বোধনী অনুষ্ঠানটিৰ আঁত ধৰে দিগন্ত শইকীয়া আৰু বিজয় হাজৰিকাই। খেলখনিত অসম, তিনিচুকীয়া, বৰপেটা, লখিমপুৰ, তেজপুৰ, যোৰহাট, মাজুলীকে ধৰি বহুকেইটা আগশাৰীৰ ভলীবল দলে অংশগ্ৰহণ কৰে। খুব সুন্দৰ লাগিল যে যুৱ সংঘই আয়োজন কৰা এই খেলখনত গাঁৱৰ আমি গম পোৱা মতে যে এইখন গাঁৱত 30 ঘৰ বাসিন্দা আছে। প্ৰতি ঘৰৰ ব্যক্তিয়ে এই খেলখনত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে। আমি দেখিছোঁ যে পিতৃতুল্য ব্যক্তিসকল, আই মাতৃসকল, যুৱক যুৱতীসকল সকলোৱে এই খেলখন ইমান এটা সুন্দৰ পৰিৱেশত অনুষ্ঠিত কৰিছে। আমি সঁচাকৈয়ে আনন্দিত হৈছোঁ। আৰু এই যি খেল, এই খেলৰ প্ৰতিভা প্ৰকৃততে গ্ৰাম্য অঞ্চলত সেই প্ৰতিভা লুকাই আছে। আৰু এনেকুৱা সৰু খেলৰ জৰিয়তে আমি গ্ৰাম্য অঞ্চলত লুকাই থকা সেই প্ৰতিভাৱান যুৱক যুৱতীসকলক উলিয়াই আনিবৰ কাৰণে সক্ষম হ'ম। আৰু আজি গাঁৱৰ ৰাইজৰ যি মৰম, যি চেনেহ আৰু এই খেলখনৰ প্ৰতি যি উৎসাহ, তাৰ বাবে মই এই বিলতীয়াবাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি দিবানৈশ ভলীবল প্ৰতিযোগিতা সদৌ অসম ভিত্তিত আয়োজন কৰিছোঁ। ইয়াতে আমি যিকেইটা আমন্ত্ৰিত দল তেখেতসকল ইতিমধ্যে আহি আছে। এই ভৌগোলিকভাৱে বিচ্ছিন্ন কাৰণে ঘাটপাত পাৰ হৈ তেখেতসকল 3 বজাৰ আগত পাবহি। উদ্বোধনী খেলখন ইতিমধ্যে হৈ গৈছে। আমাৰ স্থানীয় সকলো খেলুৱৈ টীমসকলে সহযোগিতা কৰিছে আৰু স্থানীয় ৰাইজে ইয়াত খেলখন উপভোগ কৰিবলৈ আহিছে। আৰু আমি ভাবিছোঁ আজি নিশা ভাগলৈ অত্যাধুনিকভাৱে মানে যিকেইটা দল আমি আমন্ত্ৰণ কৰিছোঁ সেই দলকেইটাই মানে ভাল খেল এখন মানে ইয়াত প্ৰদৰ্শন কৰিব আৰু উপভোক্তাসকলে উপভোগ কৰিব। তাৰ বাবে আমি আশাবাদী আৰু সকলো ৰাইজৰ সহযোগিতা আমি পাইছোঁ। কিমানটা দল অংশগ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি হৈছে? ইয়াত প্ৰায় 25টামান দলে অংশগ্ৰহণ কৰিব স্থানীয় দল লগাই। আৰু আমন্ত্ৰিত দল ইতিমধ্যে 6টা দলক আমন্ত্ৰণ কৰা হৈছে আৰু তেখেতসকল খন্তেক পিছতে আহি পাব। ক'ৰ পৰা ইতিমধ্যে তিনিচুকীয়াৰ পৰা আহিব, বৰপেটা আৰু তেজপুৰ আৰু আসাম পুলিচ আৰু যোৰহাট, লখিমপুৰ এইকেইটা টীমো আহিব। গোলাঘাটৰ পৰাও আহিব আৰু মাজুলীৰ টীম এটা আহিব। ইতিমধ্যে আমি মাজুলীৰ মানুহেই, কিন্তু চৰ অঞ্চলত থকাৰ কাৰণে আমি মাজুলী যিকেইটা টীম আহিব মাজুলী বুলিয়েই কওঁ। আমি যিহেতু চৰ অঞ্চলত থাকোঁ, আমি ভাবিছোঁ ৰাইজে এখন আজি ভাল খেল উপভোগ কৰিবলৈ পাব। দেৰগাঁৱৰ পৰা অনামিকা হাজৰিকাৰ এক বিশেষ ৰিপৰ্ট, নিউজ নাও 24/7। ডনাছ একমডেশ্যনৰ নৱাগত আদৰণি আৰু সাংস্কৃতিক অনুষ্ঠানটি অনুষ্ঠিত হৈ যায় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে। ডনাছ একমডেশ্যনৰ নৱাগত আদৰণি আৰু সাংস্কৃতিক অনুষ্ঠানটি অনুষ্ঠিত হৈ যায় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে। উল্লেখযোগ্য যে যোৰহাট চহৰৰ কে বৰুৱা পথস্থিত 1997 চনতে স্থাপিত হোৱা ডনাছ একমডেশ্যনৰ ছাত্ৰী নিবাসত নৱাগত আদৰণি সভা ও এটি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অলপতে অনুষ্ঠিত হৈ যায়। সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ পৰা অহা ছাত্ৰীসকলে তেওঁলোকৰ প্ৰতিভাসমূহ বিকশাই তুলিবলৈ সক্ষম হয় উক্ত সাংস্কৃতিক অনুষ্ঠানৰ দ্বাৰাই। ধন্যবাদ অনুপম, তুমি যে আহি পেলাই এনেকৈ আমাৰ অনুষ্ঠান চাইছা আৰু আমাক কিবা দুআষাৰ কথা সুধিছা। আমি এনেকৈ আজি 24 বছৰত ভৰি দিলোঁহি ডনাছ একমডেশ্যনৰ নৱাগত আদৰণি সভাৰ আৰু এনেকৈ পাতি আহিছোঁ। আৰু যদি ভগৱানে সকলো কুশলে ৰাখে আৰু ভালকৈ পাতিম। এই ছোৱালীবিলাকক আমি মৰম চেনেহ কৰি আমাৰ হোষ্টেলত ৰাখোঁ। তেওঁলোকৰ কি প্ৰতিভা আছে সেই প্ৰতিভাবিলাক আমি উলিয়াবলৈ যত্ন কৰোঁ, কিন্তু লগতে পঢ়াৰ কথাখিনিতো অতিশয় গুৰুত্ব দিওঁ। ধন্যবাদ।
নতুন প্ৰজন্ম পঢ়া শুনা খেলা ধূলা সংগীত সকলোতে ৰাপ থাকিব লাগে আৰু ডিচিপ্লিনৰ মাজত সকলোবিলাক কাম কৰিব লাগে এটাই অনুৰোধ প্ৰত্যেক নতুন প্ৰজন্মলৈ যে তেওঁলোকে নিজৰ কথা চিন্তা কৰি নিজে আগবাঢ়ি যাওক আৰু পৰিয়ালৰ কথা সদায় চিন্তা কৰিব লাগে তেওঁলোকক মাক দেউতাকে যিটো ধৰণে মৰম চেনেহেৰে প্ৰতিপাল কৰি দুখ কষ্টৰ মাজতো আগবঢ়াই নিয়ে সেই কথাটো যাতে জীৱনত কেতিয়াও নাপাহৰে আমি আমাৰ এই ছোৱালীবিলাকক যোৱা 24 বছৰে এইখিনি কথাই শিকাই আহিছোঁ আৰু আশা কৰিছোঁ আমাৰ যুৱ প্ৰজন্মই উন্নতি কৰিব আমাৰ অসম প্ৰদেশৰ নাম ৰক্ষা কৰিব ভাৰতবৰ্ষত ধন্যবাদ অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট আগবাঢ়িছোঁ আজিৰ শেষৰটোৰ বাতৰিলৈ AK ক্ৰিয়েশ্যনৰ উদ্যোগত জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় মিছ কুইন অফ নৰ্থ ইষ্ট 2021 ছিজন 2 তাৰে কিছু সুন্দৰ মুহূৰ্ত উপভোগ কৰচোন আহক AK ক্ৰিয়েশ্যনৰ উদ্যোগত জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় মিছ কুইন অফ নৰ্থ ইষ্ট 2021 ছিজন 2 উল্লেখযোগ্য যে 11 ডিচেম্বৰ শনিবাৰে যোৰহাট চহৰৰ এগৰাকী সংস্কৃতিবান যুৱ ব্যৱসায়ী আকিল হাজৰিকাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় মিছ নৰ্থ ইষ্ট 2021 ছিজন 2 প্ৰতিযোগিতাৰ উল্লেখযোগ্য যে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱক যুৱতীসকলে ভাগ লোৱা উক্ত অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰে নিউজ নাও চেনেলৰ স্বত্বাধিকাৰ ও মুখ্য সম্পাদক তথা যোৰহাট জিলা মিডিয়াৰ উপসভাপতি উৎপল দাসে বিশিষ্ট সাংবাদিক নিউজ লাইভ চেনেলৰ ব্যুৰো চিফ প্ৰদীপ বৰা আৰু বিশিষ্ট ব্যৱসায়ী জিৎ প্ৰজাপতক একোখনকৈ সম্বৰ্ধনা পত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় উৎপল দাসৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট বাতৰি শেষ হোৱাৰ আগতে জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 24 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 11 ডিগ্ৰী চেলছিয়াছ ইয়াৰ লগতে বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা নিউজৰ বাতৰিত আজিলৈ ইমানেই বিভিন্ন বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7 ধন্যবাদ সকলো ধৰণৰ সুবিধা থকা ট্ৰেভেলাৰ ICU এম্বুলেন্স য'ত থাকিব ভেন্টিলেটৰ সুবিধাৰ লগতে ডিফেব্ৰিলেটৰ অক্সিজেন মনিটৰ আদি কোনো ৰোগী যদি ডিব্ৰুগড় গুৱাহাটী বা অসমৰ যিকোনো চিকিৎসালয়লৈ যাবলগীয়া হয় তেন্তে আমাৰ যোগাযোগ নম্বৰ 7002157385 নম্বৰত ফোন কৰিলে আমি ততাতয়াকৈ আপোনালোকক সহায় কৰিবলৈ 24 ঘণ্টাই সাজু